শিৱসাগৰ হাছৰাত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন। নিজৰ একাগ্ৰতা আৰু একক প্ৰচেষ্টাৰে স্থাপন কৰিছে এই কেন্দ্ৰ। অনুষ্ঠানত উপস্থিত বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষক তথা গণ্যমান্য ব্যক্তি। ডিজিটেল ইণ্ডিয়াৰ সপোন দেখা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ হাছৰাত এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। শিৱসাগৰ জিলাৰ হাছৰা কোচিৱালীত এখন অত্যাধুনিকভাৱে নিৰ্মাণ কৰি উলিওৱা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। জিলাখনৰ পূব প্ৰান্তৰ হাছৰা অঞ্চলৰ কোচিৱালীত প্ৰতিম বৰুৱা নামৰ এজন যুৱকৰ একক প্ৰচেষ্টাৰে এইদৰে স্থানীয় ছাত্ৰ ছাত্ৰীৰ লগতে বয়োজ্যেষ্ঠ লোকৰ সুবিধাৰ বাবে এখন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। হয়, আমি আজি এটা আমাৰ কাৰণে হাছৰাবাসীৰ কাৰণে এটা শুভ সংকেত। আমাৰ ভাল লাগিছে, আমি হাছৰাবাসীক এটা উপহাৰ দিব পাৰিছোঁ। কাৰণ কেলৈ আমাৰ হাছৰাত কম্পিউটাৰ ইনষ্টিটিউট খুবেই প্ৰয়োজন হৈছিলে। কাৰণ আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰত গৈ অলপ দূৰত যাবলগীয়া হয়, যাতায়াতৰো অলপ খৰচ থাকে। এনেই কম্পিউটাৰ ইনষ্টিটিউটটো টাউনত আছে, ধৰি লওক 7 কিলোমিটাৰ বা 6 কিলোমিটাৰ যাবলগীয়া হয়। কিন্তু আমি হাছৰা ইনষ্টিটিউট যাতে আমাৰ উঠি অহা প্ৰজন্মৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয়, লগতে সকলোৰে সুবিধা হয়, তাৰ কাৰণে আমি আজি কম্পিউটাৰ ইনষ্টিটিউট অপেনিং কৰিছোঁ, হাছৰা কম্পিউটাৰ ইনষ্টিটিউট। তাত আমাৰ সকলো ধৰণৰ কোৰ্চবিলাক থাকিব। আমাৰ তাত এমহীয়া কোৰ্চো থাকিব, 2মহীয়া কোৰ্চ থাকিব, 3মহীয়া, 6মহীয়া, এবছৰীয়া থাকিব। যেনে আমাৰ DCA থাকিব, ADCA থাকিব, TGDCA থাকিব, লগতে বেছিক শিকিব পাৰিব। আৰু লগতে আমাৰ কম্পিউটাৰবিলাক দুটা পাৰ্টত আমি বনোৱা হৈছে। এটা হৈছে গ্ৰাফিক্স কাৰ্ড আছে, কম্পিউটাৰ দুটা পাৰ্ট আছে, গ্ৰাফিক্স লগত আছে, লগত যিখিনি মানুহৰ এনেই নৰ্মেল যিখিনি কোৰ্চ থাকে সেইখিনি শিকাব পাৰিব। লগতে আমাৰ গ্ৰাফিক্সখিনি থাকিব। গ্ৰাফিক্সত আমাৰ যিখিনি এডিটিঙৰ পৰা আদি কৰি যিখিনি স্পেচিয়েল AI টেকন'লজিৰ লগত আপডেট সেইখিনি কোচিং থাকিব। তাৰ পৰা আমাৰ প্ৰতিটো কোৰ্চৰ কিছুমান আমাৰ চিলেবাছ আছে, চিলেবাছৰ ক্লাছবিলাক হ'ব। আৰু কথাটো কোনোবাই যদি আহে আমাৰ ইয়াত প্ৰেক্টিছ কৰিব পাৰিব। আমাৰ এনেকুৱা এটা কথা, আমি এটা CSC চেণ্টাৰ তলতে ৰান হৈ আছে, যে আমাৰ কোনোবাই আহি যদি কোনোবাই কাম প্ৰেক্টিছ কৰে ক'ৰবাত কাম কৰিছে, কিন্তু তেওঁ অলপ প্ৰেক্টিছ লাগে, প্ৰেক্টিছো কৰিব পাৰিব এক্সট্ৰাকৈ আহি, আৰু ক্লাছো কৰিব পাৰিব। ইয়াত আমাৰ এটা বেষ্টত আমাৰ 11জন পাৰিব। কিন্তু কি আমাৰ বেষ্ট প্ৰাইজ হ'ব। আমাৰ মেইনলি এতিয়া আমাৰ ওচৰত চিষ্টেম 11টা চিষ্টেম আছে, আৰু আমি কেইটামান চিষ্টেম ইনষ্টল কৰা নাই, কিন্তু আমাৰ বেষ্ট প্ৰাইজ হ'ব। আমাৰ চিটৰ কোনো এতিয়ালৈকে লিমিটেড নহয়, আমাৰ আনলিমিটেড চিট আছে। তাৰ কাৰণে আমাৰ কোনো এটা সীমিত হৈ থকা নাই। আমাৰ হয়, সম্পূৰ্ণ নিজৰ কৰি হয়, ভাল হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাক যথেষ্ট উৎসাহ দিছে, তেওঁলোকে কৈছে যে ভাল লাগিছে, তেওঁলোক আহিছে, ছাত্ৰ ছাত্ৰীসকলে ভাল পাইছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত মোৰ লগত বেছিকৈ ওচৰৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইখিনি মোৰ লগত ফ্ৰেণ্ডলি ছাত্ৰ ছাত্ৰীসকলে, তেওঁলোকৰ ভাল, গোটেইখিনি আহিছে। তেওঁলোকে বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে ছেট আপ কৰাটো বহুতে মোক হেল্প কৰিছে, কাম কৰাত তেওঁলোকে ভাল লাগিছে। আজি হাছৰাৰ কোচিৱালীত আমাৰ হাছৰা কম্পিউটাৰ চেণ্টাৰ নামেৰে এটা কম্পিউটাৰ ইনষ্টিটিউট গঠন কৰা হৈছে, আৰু ইয়াৰ স্বত্বাধিকাৰ প্ৰীতম বৰুৱা ডাঙৰীয়া। আৰু তেওঁ এই অনুষ্ঠানটোৰ দ্বাৰা আমাৰ হাছৰা অঞ্চলৰ লগতে ইয়াৰ ওচৰ পাজৰ দাঁতিকাষৰীয়া অঞ্চলৰ উঠি অহা নতুন প্ৰজন্মসকলৰ কম্পিউটাৰ শিক্ষাৰ এক বাটকটীয়া নিদৰ্শন হৈ ৰ'ব। আমাৰ এই অঞ্চলত কম্পিউটাৰ শিক্ষা দিবৰ বাবে 2টা ইনষ্টিটিউট আগতে আছিলে যদিও সকলোবিলাক সময়ৰ ভিতৰত মৰহি গ'ল। এতিয়া নতুনকৈ এই অনুষ্ঠানটো গঢ়ি তুলি বৰুৱাদেৱে আমাৰ উঠি অহা প্ৰজন্মসকলক কম্পিউটাৰ শিক্ষা আৰু বিভিন্ন কম্পিউটাৰ স্কিলবিলাক শিকাই তেওঁলোকৰ দ্বাৰা আমাৰ উপাৰ্জনস্থল হিচাপে কাম কৰিব পাৰিব। আৰু বিভিন্ন অনুষ্ঠানত আজিকালি সকলোতে কম্পিউটাৰ প্ৰয়োজন হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কম্পিউটাৰ শিক্ষাৰ দ্বাৰা তেওঁলোকৰ নিগাজী বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰিব। লগতে এই অনুষ্ঠানটো যদি ইয়াত নহ'লেহেঁতেন, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিৱসাগৰ বা নাজিৰালৈ গৈ সময় আৰু অৰ্থ খৰচ কৰি পিনি এই শিক্ষা ল'বলগীয়া হ'লহেঁতেন। গতিকে এইখিনি সুবিধা আমাৰ বৰুৱা ডাঙৰীয়াই দিছে ছাত্ৰ ছাত্ৰীসকলক। লগতে আমাৰ অকল ছাত্ৰ ছাত্ৰীসকলে নহয়, আমাৰ যিসকলে কম্পিউটাৰ শিকিব বুলি ভাবে সেইসকলৰ বয়োজ্যেষ্ঠসকলেও এই কম্পিউটাৰ অনুষ্ঠানৰ দ্বাৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আজিৰ যুগত কম্পিউটাৰ নহ'লে কোনো কামেই নহয়। অফিচ কাছাৰী আদি কৰি
বিভিন্ন বিত্তীয় অনুষ্ঠানবিলাকত কম্পিউটাৰ অতিকে প্ৰয়োজন। গতিকে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে বা বয়োজ্যেষ্ঠ ব্যক্তিসকলে শিক্ষা গ্ৰহণ কৰি তেওঁলোকৰ প্ৰয়োজনীয় যিখিনি ব্যৱহাৰ কৰি তেওঁলোকৰ ভৱিষ্যতটো অলপ উন্নতিৰ দিশে আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।